অ মনু ও ভাত নাৰান্ধা ৰান্ধিম এইকেইটা লোৱা গছৰ বেঙেনা পিটিকাও নহয় ভাজিও নহয় কিন্তু বিশেষ এটা স্পেচিয়েলকে বনোৱা কি স্পেচিয়েল বনাম নো নাজানো আৰু এইটো একদম কিবা এটা স্পেচিয়েল হ'ব লাগিব ঠিক আছে বাৰু মই চেষ্টা কৰি চাওঁ या शब्द শুনি গম পাইছে নহয় কিমান স্পেচিয়েল হৈছে যেনেদৰে স্পেচিয়েলকে বনাবলৈ দিলে একেটাতকৈ মই বেছি স্পেচিয়েলকে বনাই দিলোঁ আৰু এই বেঙেনা যে দুটা দিছিলে তাৰে মই এটাহে বেঙেনা লৈছোঁ আৰু এতিয়া বেঙেনাটো মই কাটি ল'ম আৰু মই কেনেকৈ কাটিম আপোনালোকে ধুনীয়াকৈ চাই যাব মই বেঙেনাটো ধুনীয়াকৈ ধুই লৈছোঁ ধুই পেলাই শুকান কাপোৰ এখনেৰে মুচি লৈছোঁ আৰু এতিয়া বেঙেনাটোৰ আগ আৰু গুৰিটো এনেদৰে কাটি লৈছোঁ আৰু মাজদি দুডোখৰ কৰি দিছোঁ তাৰে এডোখৰ লৈ মই মাজদি ফালি একদম পাতল পাতলকৈ এইখিনি চকলিয়াই ল'ম একেবাৰে পাতলকৈ চকলিয়াব লাগিব তেনে কৰিলেহে এই ফ্ৰাইটো পূৰা মচমচীয়া হ'ব নহ'লে বা মচমচীয়া নহ'বও পাৰে সেয়েহে এনেদৰে আপোনালোকে যিমান পাৰে পাতলকৈ চকলিয়াই ল'ব আৰু মই দেখুৱাইছোঁ চাওক এনেদৰে পাতল কৰিছোঁ এতিয়া মই এনেদৰে গোটেই বেঙেনাটো পাতল পাতলকৈ চকলিয়াই ল'লোঁ এতিয়া মই এখন এনেদৰে চালনী লৈ লৈছোঁ চাকনি লৈছোঁ চাকনিখনত মই এতিয়া এনেদৰে বেঙেনাৰ পিচখিনি বহলাই থৈছোঁ যাতে বেঙেনাৰ গাত থকা যিটো পানীটো যাতে শুকাই যায় যদি বেঙেনাত পানীটো থাকে তেতিয়াহ'লে তেনেদৰে মচমচীয়া নহ'ব আৰু বহু সময়ৰ কাৰণে মচমচীয়া হৈও নাথাকিব এতিয়া আহোঁ আমি ছেকেণ্ড ষ্টেপটোলৈ ইফালে মই গেছত পেন এখন পাতি একাপ মই বেচন লৈছোঁ এতিয়া বেচনখিনি আমি কিছু সময় ভাজি ল'ব লাগিব বেচনখিনি এনেকৈ ভাজি ল'লে তেতিয়া ফ্ৰাইটো একদম মচমচীয়া হয় আৰু বহু সময়ৰ কাৰণে এই মচমচীয়া হৈয়ে থাকি যায় সেমেকি নাযায় বেচনখিনি ভাজিলে ধুনীয়া এটা গোন্ধ আহে সেই গোন্ধ অহালৈকে মই বেচনখিনি ভাজি লৈছোঁ আৰু এতিয়া বেচনখিনি ভাজি হোৱাৰ পিছত মই বাতি এটালৈ উলিয়াইছোঁ আৰু একেবাৰে ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম যেতিয়া একেবাৰে সম্পূৰ্ণৰূপে এইখিনি ঠাণ্ডা হৈ গ'ল তেতিয়া ইয়াত মই মছলা এড কৰিছোঁ ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছোঁ অকণমান হালধি গুড়ি আধা চামুচ জিৰা গুড়ি এচামুচ জোখৰ এয়া মই কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ আৰু এচামুচ মই আদা নহৰু পেষ্ট দিছোঁ এইখিনি ভালদৰে মিক্স কৰাৰ পিছত এতিয়া মই এই কাপটোৰ জোখে পানী লৈ লৈছোঁ আৰু পানী অকণমান দি এইখিনি ধুনীয়া এটা ঘোল বনাই লৈছোঁ যেতিয়া এইখিনি ঘোল বনোৱা হৈ গ'ল আৰু এইখিনি একেবাৰে মিহি পেষ্ট হ'ব লাগিব যিহেতু গোটা গুটি থাকিব নালাগিব সেইকাৰণে এটা মই মিক্সিৰ বাতি লৈছোঁ মিক্সিৰ বাতিটোত এইখিনি দি এবাৰ মিক্সিটো চলাই দিছোঁ যাতে কোনো ধৰণৰ গোটা গুটি নাথাকে একদম মিহি হৈ যায় আৰু এইখিনি এতিয়া বাতি এটা লৈ উলিয়াই ল'লোঁ আৰু চাওকচোন কিমান ধুনীয়াকৈ মিহি হৈ গৈছে এতিয়া ইয়াত মই এড কৰিছোঁ এক অকণমান জোখৰ আঙুলিৰ মাজতে অকণমান জোখৰ বেকিং চ'ডা দিলে কি হয় এইটো ফুলি যায় আৰু ফ্ৰাইটো একদম মচমচীয়া হয় আৰু এতিয়া আনফালে মই গেছত কেৰাহী এখন পাতি তেল গৰমাই আছোঁ আৰু মই কেনেদৰে কৰিছোঁ চাওক বেঙেনাখিনিও যিহেতু মোৰ শুকাই গ'ল এতিয়া মই বেঙেনাখিনি এনেদৰে বেচনৰ ঘোলটোত ডুবাই পেলাই এনেদৰে কেৰাহীত দিছোঁ আৰু দিয়াৰ লগে লগে কি ধুনীয়াকৈ ফুলি আহিছে এতিয়া মই এনেদৰে এইখিনি লৰাই বগৰাই ধুনীয়াকৈ ৰাংচিয়া হোৱাকৈ ফ্ৰাই কৰি যাম আৰু এইখিনি ফ্ৰাই কৰোঁতে গেছৰ ফ্লেমটো অকণমান ল' টু মিডিয়াম কৰি ৰাখিব একেবাৰে হাই বা একেবাৰে ল' কৰিও নাৰাখিব আৰু এনেদৰে বেঙেনাখিনি দি ধুনীয়াকৈ মই গোটেইখিনি বেঙেনা ফ্ৰাই কৰি যাম যদি আপুনি বেঙেনাখিনি এনেদৰে ফ্ৰাই কৰে একেবাৰে মচমচীয়া হয় আৰু 2-3 ঘণ্টালৈ ধুনীয়াকৈ মচমচীয়া হৈয়ে থাকে ই সোনকালে সেমেকিও নাযায় আৰু খাবলৈও বহুতেই সোৱাদ হয় আৰু এয়া চাওক এইফালে মোৰ এয়া বেঙেনা ফ্ৰাই ৰেডি হৈ গ'ল আৰু এটাৰ বেঙেনাৰ পৰা চাওকচোন মোৰ কিমানখিনি ফ্ৰাই ওলাইছে আৰু এনেদৰে যদি আপোনালোকে বেঙেনা ফ্ৰাই কৰি খায় সঁচাই কৈছোঁ আপোনালোকে বাৰে বাৰে এনেকেই খাবলৈ মন কৰিব আৰু এয়া চাওক মই দুটা লৈ আপোনালোকক দেখুৱাইছোঁ কিমান মচমচীয়া হৈছে শুনিছে নহয় শব্দ শুনি চাগে গমেই পাইছে কিমান মচমচীয়া হৈছে আৰু আপোনালোকে যদি এনেদৰে বেঙেনা ফ্ৰাই কৰি খোৱা নাই এবাৰ এনেদৰে বেঙেনা ফ্ৰাইটো কৰি খাই চাবচোন আৰু শেষত কেনে পালে কমেণ্ট এটা কৰি জনাব আজি মোৰ স্পেচিয়েল ফ্ৰাই ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই